চাওক যি সময়ত ৬ জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি প্ৰতিবাদ কৰি আছে সেই সময়ত ট্ৰাইবেল সংঘই ৬ জাতি জনজাতিকৰণ বিৰোধিতা কৰি সভা পাতিছে আৰু সভা পাতি ৬ জনগোষ্ঠীৰ যি নেতৃত্ব আছে এই নেতৃত্বক হুংকাৰ দিছে, ধমকি দিছে আৰু চৰকাৰকো হুংকাৰ দিছে আৰু কৈছে যে কোনো কাৰণতে ৬ জনগোষ্ঠীক জনজাতিকৰণ দিব নোৱাৰিব। আমি ট্ৰাইবেল সংঘই এই সভা পাতি যি বক্তব্য দিছে এই বক্তব্য তীব্ৰ বিৰোধিতা কৰিছো আৰু আমি ক'ব খুজিছো যে আমি কোনো কাৰণতে আমি জনজাতিসকলৰ বিৰোধী নহয়। তেখেতলোকৰ যি সাংবিধানিক অধিকাৰ আছে, তেখেতলোকৰ যি ন্যায্যৰ অধিকাৰ আছে, এই অধিকাৰসমূহ আমি কেতিয়াও বিচাৰি যোৱা নাই। কিন্তু ৬ জনগোষ্ঠীৰ ৰাইজে নিজৰ অধিকাৰ বিচাৰিছে, নিজৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ বিচাৰিছে, সাংবিধানিক অধিকাৰ বিচাৰিছে। কাৰণ ৬ জনগোষ্ঠীৰ যি জনজাতি আছে এইসকল এইখন অসমৰে ভূমিপুত্ৰ আৰু ভূমিপুত্ৰ হিচাপে তেখেতলোকে নিজৰ অধিকাৰ বিচাৰিছে আৰু ইয়াক লৈ আমি ভাবো ট্ৰাইবেল সংঘই বিৰোধিতা কৰা কোনো কাৰণ থাকিব নালাগে। কিন্তু ট্ৰাইবেল সংঘই কাৰোবাৰ উচতনিত যাতে ৬ জনগোষ্ঠীক জনজাতিকৰণ দিব নোৱাৰে বা চৰকাৰে যিহেতু বাধ্যত পৰিব পাৰে, গতিকে এনেধৰণৰ কিছু উচতনিত এতিয়া ৬ জনগোষ্ঠীৰ বিৰুদ্ধে ট্ৰাইবেল সংঘ থিয় দিছে আৰু এই ট্ৰাইবেল সংঘ যি সভা পাতি ইয়াত যি ধৰণে হুংকাৰ দিছে, যি বক্তব্য দিছে, এই বক্তব্য আমি তীব্ৰ বিৰোধিতা কৰি পুনৰ কৈছো যে আমি জাতি জনগোষ্ঠী বা বিভিন্ন ভাষা ধৰ্ম মানুহৰ মাজত আমি কাজিয়া হোৱাটো নিবিচাৰো। আমি সকলোৱে এইখন অসমত ৰামধেনুৰ দৰে একত্ৰিত হৈ সকলোৱে মিলি এইখন অসমত জীয়াই থাকিব খোজো। গতিকে আমি ট্ৰাইবেল সংঘক আহ্বান জনাইছো যে ৬ জনগোষ্ঠীয়ে যি সাংবিধানিক অধিকাৰ বিচাৰিছে ইয়াত আপোনালোকে মাত নামাতিব। কাৰণ আপোনালোকৰ পৈতৃক সম্পত্তি ৬ জনগোষ্ঠীয়ে বিচৰা নাই, নিজৰ সাংবিধানিক অধিকাৰ বিচাৰিছে। গতিকে ইয়াত আপোনালোকে মাত নমতাটো ভাল হ'ব আৰু আমি ট্ৰাইবেল সংঘক বাৰে বাৰে কৈ আছো যে আমি একতাৰ বিচাৰিছো, সম্প্ৰীতিৰ বিচাৰিছো। ইয়াত যদি আপোনালোকে সংঘাত বিচাৰে তেতিয়াহ'লে কথাটো অন্য দিশলৈ গুচি যাব। আজি এজন মন্ত্ৰীৰ প্ৰৰোচনাত আজি সোণাপুৰত যি সভা পাতি যি হুংকাৰ দিছে, যি প্ৰৰোচিত বক্তব্য দিছে, উচতনিমূলক যি বক্তব্য দিছে, এই বক্তব্যৰ বিৰুদ্ধে অসম চৰকাৰে আইনগত ব্যৱস্থা ল'ব লাগে। কাৰণ ৬ জনগোষ্ঠীৰ ৰাইজে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছে, আজি গণতান্ত্ৰিকভাৱে নিজৰ অধিকাৰৰ কথাখিনি কৈ আছে। ইয়াত ট্ৰাইবেল সংঘৰ বিৰোধী কিবা থাকিব লাগে বুলি আমি নাভাবো আৰু তেখেতলোকে যি ধৰণে যি বক্তব্য দিছে এই বক্তব্যসমূহ আইনগত হয় নে নহয় চৰকাৰে গুৰুত্ব দিব লাগে। অসম চৰকাৰৰ গৃহ বিভাগে এই বিষয়বোৰ গুৰুত্ব দিব লাগে। কাৰণ আপোনালোকে দেখিছে যে ট্ৰাইবেল সংঘৰ বক্তব্যৰ পৰা অসমত এক সাম্প্ৰদায়িক এটা পৰিৱেশ সৃষ্টি হ'বলৈ গৈ আছে। আজি ৬ জনগোষ্ঠীৰ ৰাইজে শান্ত হৈ গণতান্ত্ৰিকভাৱে অধিকাৰ বিচাৰি আছে আৰু ট্ৰাইবেল সংঘই ইয়াত গৈ বিৰোধিতা কৰিছে। মানে কি কৰিব খুজিছে? সংঘাত বিচাৰিছে নেকি? আমি পুনৰ কৈছো আমি জনজাতি বিৰোধী নহয়, জনজাতিসকলে নিজৰ প্ৰাপ্য অধিকাৰ পাবই লাগিব। তেখেতলোকে যি অধিকাৰ পূৰ্বৰ পৰা পাই আছে সেই অধিকাৰো অটুট থাকিব লাগিব। কিন্তু এইটো নহয় যে ৬ জনগোষ্ঠীৰ ৰাইজক চৰকাৰে বঞ্চিত কৰিব। কাৰণ এই বিজেপি চৰকাৰে শাসনলৈ অহা আগমুহূৰ্তত ৬ জনগোষ্ঠীৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে জনজাতিকৰণ দিব আৰু শাসনলৈ অহাৰ পিছত চৰকাৰে যদি নিজৰ প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি যায় তেতিয়াহ'লে ৬ জনগোষ্ঠীৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে কিন্তু সাজু আছে। গতিকে সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত যদি চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰে, ৬ জনগোষ্ঠীক যদি জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে ৬ জনগোষ্ঠীৰ ৰাইজে নিজৰ মত দাঙি ধৰিব, চৰকাৰক উচিত প্ৰত্যুত্তৰ দিব বুলি আমি ভাবো। গতিকে আমি উভয় পক্ষক আহ্বান জনাইছো, সংঘাত নহয়, একতা আপোনালোকে আনক। আপোনালোকে যি ধৰণে সাম্প্ৰদায়িক বক্তব্য দি ৬ জনগোষ্ঠীক আপোনালোকে জনজাতিকৰণ হ'ব নিদিওঁ বুলি কৈছে, এই বক্তব্য আপোনালোকে উঠাই লওক।